নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল বলগতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি ৰাজ্যৰ 5 সমষ্টিৰ উপনিৰ্বাচনত নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ। নৱনিৰ্বাচিত 5 গৰাকী বিধায়কক শপত বাক্য পাঠ কৰোৱাব অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। বিধানসভা চৌহদত অনুষ্ঠিত হ'ব এই শপত গ্ৰহণ অনুষ্ঠান। আজি শপত বাক্য পাঠ কৰিব দীপ্তিময় চৌধুৰী, নিৰ্মল কুমাৰ ব্ৰহ্ম, দিগন্ত ঘাটৱাল, দীপ্লুৰঞ্জন শৰ্মা। লগতে নিহাৰ ৰঞ্জন দাসকো শপত বাক্য পাঠ কৰোৱাব বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীক উদ্দেশ্যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 5টাকৈ ডাঙৰ ঘোষণা। শীঘ্ৰে ব্যাপক সালসলনি হ'ব হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত। লগতে ৰাজ্যবাসীক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কি ঘোষণা কৰিছে চাওঁ আহক। 5টাকৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। শীঘ্ৰে ব্যাপক সালসলনি হ'ব হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত। 2ৰ পৰা 3 গৰাকী বিধায়কে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভ কৰাৰ সম্ভাৱনা আছে। বৰাকৰ পৰা এজন মন্ত্ৰী লোৱাৰ কথা ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু 4ৰ্থ বৰ্গৰ নিযুক্তিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। বিদ্যালয়ৰ অধ্যক্ষ এতিয়াৰ পৰা নিযুক্তি দিব পাৰিব 4ৰ্থ বৰ্গৰ কৰ্মচাৰী। অসম চৰকাৰে 4ৰ্থ বৰ্গৰ কৰ্মচাৰীক নিযুক্তি নিদিয়ে বিদ্যালয় বা মহাবিদ্যালয়ত। আৰু 2026ৰ পিছত বিদ্যালয়, কলেজ, হাস্পাতালত অধ্যক্ষই 4ৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি দিব, এই মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। স্থানীয় যুৱক যুৱতীয়ে যাতে এই সুযোগ পায় তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু অহা 2025ৰ জুলাই মাহত সম্পূৰ্ণ হ'ব গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলঙৰ কাম। প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিব এই দলংখন। আৰু এই দলঙত নতুনকৈ স্থাপন কৰা হ'ব এটা টোল গেট। অৱশ্যে এই টোল গেটত সাধাৰণ গাড়ী মটৰে দিব নালাগে কোনো টোল টেক্স। লগতে চিটি বাছেও দিব নালাগে টোল টেক্স। কেৱল নৈশ বাছ আৰু ট্ৰাকে দিব লাগিব টোল টেক্স, এই মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। লগতে চুমি বিশালক লৈও ডাঙৰ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। চুমি বিশাল সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে জেলৰ পৰা ওলাব নোৱাৰিব চুমি আৰু বিশাল। উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাব CBIয়ে। সুপ্ৰিম কোৰ্টলৈকে যাব CBI। চুমি বৰা, বিশাল ফুকন জেলৰ পৰা মুকলি আকাশৰ তলত ওলাব নোৱাৰিব, এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বগুৰুৰ মুকুট খুলি পেলাব লাগে। বিদেশৰ সমস্যাতকৈ দেশ বা প্ৰতিবেশী ৰাষ্ট্ৰৰ সমস্যাত গুৰুত্ব দিয়ক মোদীয়ে। বাংলাদেশক লৈ বিশ্বগুৰুৱে কি কৰিছে বুলি প্ৰধানমন্ত্ৰী মোদীক কটাক্ষ গৌৰৱ গগৈৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বগুৰুৰ মুকুট খুলি পেলাব লাগে। বিদেশৰ সমস্যাতকৈ দেশ বা প্ৰতিবেশী ৰাষ্ট্ৰৰ সমস্যাত গুৰুত্ব দিয়ক মোদীয়ে। ৰাছিয়া, ইউক্ৰেইন, ইজৰাইল, পেলেষ্টাইনৰ যুদ্ধতহে গুৰুত্ব দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে। কিন্তু বাংলাদেশত সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰ ৰুধিব পৰা নাই। প্ৰতিবেশী ৰাষ্ট্ৰৰ ক্ষেত্ৰত নীৰৱ ভূমিকা হ'লে বিশ্বগুৰু হোৱাৰ যুক্তি ক'ত? প্ৰতিবেশী ৰাষ্ট্ৰৰ সমস্যা সমাধানৰ কিয় অলপো চেষ্টা নকৰে কেন্দ্ৰীয় চৰকাৰে? মোদীৰ বৈদেশিক নীতি কেৱল পুঁজিপুতিৰ লাভালাভৰ বাবেহে। ওচৰ চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি চলাত ব্যৰ্থ হৈছে প্ৰধানমন্ত্ৰী মোদী। বাংলাদেশক লৈ বিশ্বগুৰুৱে কি কৰিছে বুলি প্ৰধানমন্ত্ৰী মোদীক কটাক্ষ গৌৰৱ গগৈ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, গুৱাহাটীৰ ৰাজপথত গুণ্ডাগিৰি কৰা নিলম্বিত OC ভাৰ্গৱ বৰবৰাৰ সন্মুখত নতুন বিপদ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে নিলম্বিত OC ভাৰ্গৱ বৰবৰা। ভাৰ্গৱৰ বিৰুদ্ধে ৰুজু হৈছে নতুন গোচৰ, আৰু দোষী সাব্যস্ত হ'লে 10 বছৰ পৰ্যন্ত হ'ব পাৰে জেল। বিপদ নিশ্চিত নিলম্বিত OC ভাৰ্গৱ বৰবৰাৰ। ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ৰুজু হৈছে নতুন গোচৰ, আৰু এই গোচৰত দোষী সাব্যস্ত হ'লে 10 বছৰ পৰ্যন্ত জেল হ'ব পাৰে ভাৰ্গৱৰ। আৰক্ষীৰ দায়বদ্ধতা আয়োগে ৰুজু কৰিছে নিজাববীয়া গোচৰ। এই সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ পত্ৰৰ উত্তৰত আয়োগে স্পষ্ট কৰিছে এই কথা। উল্লেখযোগ্য যে জ্ঞানদীপ হাজৰিকাক প্ৰহাৰ কৰি বিতৰ্কত আহিছিল ভাৰ্গৱ বৰবৰা।
আৰু ভাৰ্গৱৰ বিৰুদ্ধে পাণবজাৰ থানাত ৰুজু হৈছিল জামিনবিহীন ধাৰাত গোচৰ আৰু মানৱ অধিকাৰ আয়োগেও ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছিল ৰাজ্যিক মানৱ অধিকাৰ আয়োগে কিন্তু ৰহস্যজনকভাৱে এতিয়ালৈকে ভাৰ্গৱৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নাই আৰক্ষীয়ে এতিয়া প্ৰশ্ন হৈছে অগ্ৰিম জামিন লাভৰ বাবে সুযোগ দিয়া হৈছে নেকি ভাৰ্গৱ বৰবৰাক পৰৱৰ্তী খবৰ 2026 বিধানসভা নিৰ্বাচনত অসমৰ সংখ্যালঘু সমষ্টিক লৈ সিৰিয়াছ হ'ব বিজেপি দল সামগুৰি সমষ্টি দখলৰ পিছত মুখ্যমন্ত্ৰীৰ মুখত আন কেইবাটাও সংখ্যালঘু সমষ্টি মুখ্যমন্ত্ৰীৰ দাবী চৰকাৰৰ সকলো আঁচনি পাইছে সংখ্যালঘু লোকে আৰু জোৰদাৰ গতিত প্ৰচাৰ চলালেই জয়ী হ'ব বিজেপি গতিকে সংখ্যালঘু সমষ্টিত বিজেপিয়ে দিব প্ৰাৰ্থিত্ব 2026 সংখ্যালঘু সমষ্টিক লৈ সিৰিয়াছ হ'ব বিজেপি সামগুৰি সমষ্টিৰ জয়ৰ পিছত নতুন লক্ষ্যৰে সাজু হৈছে বিজেপি সংখ্যালঘু ভোটাৰক আকৰ্ষণৰ বাবে বিজেপিৰ নতুন ৰণনীতি এটাৰ পিছত এটাকৈ সংখ্যালঘু সমষ্টিত বিজেপিৰ নজৰ সংখ্যালঘুৰ দখলত থকা সমষ্টিত জোৰদাৰ প্ৰচাৰ চলাব বিজেপিয়ে কোন কোন সংখ্যালঘু সমষ্টিত বিজেপিয়ে খেলিব নিৰ্বাচন সেই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে 2026 নিৰ্বাচনত বিজেপিয়ে প্ৰাৰ্থিত্ব দিব ৰূপহী সামগুৰি লাহৰীঘাট পূব গোৱালপাৰাত বিজেপিয়ে দিব প্ৰাৰ্থিত্ব লগতে উত্তৰ কৰিমগঞ্জ দক্ষিণ কৰিমগঞ্জতো নিৰ্বাচন খেলিব বিজেপিয়ে বিগত লোকসভা নিৰ্বাচনত প্ৰতিটো সংখ্যালঘু সমষ্টিত 30ৰ পৰা 40,000 ভোট পাইছো কাৰণ সংখ্যাগুৰুৱে পোৱা সকলো সুবিধা সংখ্যালঘুকো দিছে চৰকাৰে এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ পুনৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে জেএমএমৰ নেতা হেমন্ত সোৰেনে বৃহস্পতিবাৰে ঝাৰখণ্ডৰ চতুৰ্থটো মুখ্যমন্ত্ৰীৰূপে শপত ল'লে হেমন্ত সোৰেনে আৰু এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে বিৰোধী ইণ্ডিয়া গোটৰ শীৰ্ষ নেতৃত্ব পৰৱৰ্তী খবৰ মুছলমানৰ অধিকাৰ আৰু সম্পত্তি শেষ কৰিব বিচাৰিছে এইখন চৰকাৰে ওয়াকফ সংশোধনী বিল আমি মানি নলওঁ হিন্দুৰ বহুত সম্পত্তি আছে কিন্তু মুছলমানৰ সম্পত্তিতহে কেৱল চৰকাৰৰ চকু ওয়াকফ সংশোধনী বিল পাছ কৰিলেই দেশত ভয়াবহ আন্দোলনৰ হুংকাৰ প্ৰদান কৰি লাখ লাখ মুছলমানৰ প্ৰতিবাদ মুছলমানৰ অধিকাৰ আৰু সম্পত্তি শেষ কৰিব বিচাৰিছে এইখন চৰকাৰে আমি নাগৰিকত্ব ৰক্ষাৰ স্বাৰ্থত এনআৰসি আৰু কাৰো বিৰোধিতা কৰি আহিছো ওয়াকফ সংশোধনী বিল পাছ কৰিলেই দেশত ভয়াবহ আন্দোলন গঢ়ি তোলা হ'ব হিন্দুৰ দেশত বহুত সম্পত্তি আছে কিন্তু মুছলমানৰ সম্পত্তিতহে চৰকাৰৰ চকু ওয়াকফ সংশোধনী বিলৰ বিৰুদ্ধে লাখ লাখ মুছলমানৰ প্ৰতিবাদ ওয়াকফ সম্পত্তি মুছলমানৰ আখ্যাৰে ওয়াকফ সংশোধনী বিলৰ বিৰোধিতা পশ্চিমবংগত জমিয়ত ই উলেমাৰ নেতৃত্বত বিশাল প্ৰতিবাদী কাৰ্যসূচী কেতিয়া ওয়াকফ সংশোধনী বিল মানি নোলোৱাৰ হুংকাৰ মুছলমানসকলৰ কলকাতাৰ ৰাজপথ কপাই কেন্দ্ৰীয় চৰকাৰ বিৰোধী শ্লোগান প্ৰতিবাদকাৰী চৰকাৰক কঠোৰ সমালোচনা জমিয়ত ই উলেমাৰ সভাপতি মৌলানা সিদ্দিকুল্লাহৰ পৰৱৰ্তী খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ সাজু হৈছে ৰাজ্যিক নিৰ্বাচন আয়োগ 2025 ফেব্ৰুৱাৰী প্ৰথম সপ্তাহতে অনুষ্ঠিত হ'ব অসমত পঞ্চায়ত নিৰ্বাচন ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন এই পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যিক নিৰ্বাচন আয়োগৰ লাগিছে তৎপৰতা ভোটাৰ তালিকা প্ৰস্তুতকৰণৰ দিশত অগ্ৰসৰ হৈছে নিৰ্বাচন আয়োগ ইফালে পুনৰ নিৰ্ধাৰিত সমষ্টিৰ আধাৰত ভোটাৰ তালিকা প্ৰস্তুতৰ নিৰ্দেশনা দিছে নিৰ্বাচন আয়োগে অহা 10 ডিচেম্বৰলৈ চলিব নতুন ভোটাৰ তালিকা প্ৰস্তুতিৰ কাম আকৌ 11 ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা 14 ডিচেম্বৰৰ পৰা 21 ডিচেম্বৰৰ ভিতৰত খচৰা তালিকা সন্দৰ্ভত দাখিল কৰিব পাৰিব উজৰাপত্তি ইফালে সকলো ধৰণৰ উজৰাপত্তি নিষ্পত্তি কৰা হ'ব 22 পৰা 26 ডিচেম্বৰৰ ভিতৰত আকৌ 28 ডিচেম্বৰত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা পৰৱৰ্তী খবৰ বিমুদ্ৰাকৰণেও দেশত বন্ধ কৰিব পৰা নাই জালিয়াতি বিগত 5 বছৰত দেশত 3% পৰ্যন্ত বৃদ্ধি পালে জাল নোট শেহতীয়াকৈ প্ৰকাশ পাইছে এই তথ্য কেন্দ্ৰীয় চৰকাৰ আৰু ৰিজাৰ্ভ বেংকে দেশত জাল নোট প্ৰতিৰোধৰ বাবে যিমানে ব্যৱস্থা গ্ৰহণ নকৰক কিয় বাস্তৱ পৰিস্থিতিৰ পৰা অনুমান কৰিব পাৰি যে এই ক্ষেত্ৰত কোনো কাম হোৱা নাই 2018-19 পৰা 2023-24 চনৰ ভিতৰত 5 বছৰত দেশত 500 টকীয়া জাল নোটৰ সংখ্যা 4 গুণ বৃদ্ধি পাইছে
ইয়াৰ উপৰিও ৰিজাৰ্ভ বেংকে যিমানে 2000 টকীয়া নোট উভতাই নিনিয়ক কিয় পৰিসংখ্যা অনুসৰি 2020-21 চনৰ পৰা পৰৱৰ্তী 3 বছৰত প্ৰচলনত 2000 টকীয়া জাল নোটৰ সংখ্যাও 3 গুণ বৃদ্ধি পাইছে। শেহতীয়াকৈ কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে প্ৰচাৰ কৰা এক টৌকাত এনে চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত এই পৰিসংখ্যা দাখিল কৰে। মন্ত্ৰীগৰাকীয়ে 2018-19 চনত দেশত 21,865 মিলিয়নখন 500 টকীয়া নোট প্ৰচলন হৈ থকা বুলি দাবী কৰাৰ বিপৰীতে 2022-23 চনত ই সৰ্বাধিক 91,111 মিলিয়নখনত উপনীত হয়। যদিও 2023-24 বিত্তীয় বৰ্ষত ই সামান্য হ্ৰাস পাইছে, তথাপিও দৈনিক ব্যৱহাৰ খুচুৰা লেনদেনত 2018-19 চনৰ তুলনাত ই 4 গুণতকৈ অধিক অৰ্থাৎ 85,111 মিলিয়ন হৈছে। যদিও 2000 টকীয়া নোটৰ ক্ষেত্ৰত এই সংখ্যা ইমান বেছি নহয়, তথাপি মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত ই বহু পিছ পৰি থকা নাই। যদিও 2018-19 চনৰ তুলনাত 2022-23 চনত ইয়াৰ প্ৰচলনৰ পৰিমাণ যথেষ্ট হ্ৰাস পাইছিল, পিছৰ বছৰত ই পুনৰ প্ৰায় 3 গুণ বৃদ্ধি পাইছিল। ফলত বুজা যায় যে বিমুদ্ৰাকৰণৰ পিছত দেশত জাল নোটৰ বিস্তাৰ হ্ৰাস কৰিবলৈ বজাৰত 2000 টকাৰ নোটৰ প্ৰচলন হ'লেও ই ডাঙৰ ফলপ্ৰসূ ভূমিকা ল'বলৈ সক্ষম হৈছিল বুলি দাবী কৰিব নোৱাৰি। ফলস্বৰূপে ৰিজাৰ্ভ বেংক কৰ্তৃপক্ষই 2018-19 চনৰ পৰা 2000 টকীয়া নোটৰ ছপা হ্ৰাস কৰা বা মে 2023 চনৰ পৰা প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে। এতিয়া 2024-25 চনৰ তথ্য প্ৰকাশ পালে বুজিব পৰা যাব যে শীৰ্ষ বেংকটোৰ কৰ্তৃপক্ষই কিমান পৰিমাণৰ নোট প্ৰচলনৰ পৰা আঁতৰাই নিবলৈ সক্ষম হৈছে।